ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। অধ্যক্ষ মহোদয়, আমাৰ 16তম অসম বিধানসভাৰ এইখন প্ৰথম অধিৱেশন যোৱা 4 মে তাৰিখে অসমৰ জনসাধাৰণে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি দিয়া ফলাফল আমি সকলোৱে লাভ কৰোঁ। 12 মে'ত নতুন চৰকাৰে দায়িত্ব গ্ৰহণ কৰে আৰু তৎকালীনভাৱে বিধানসভাৰ অধিৱেশন হয়। সন্মানীয় সদস্যসকলে শপত গ্ৰহণ কৰে। ৰাজ্যপাল মহোদয়ৰ অভিভাষণ শুনাৰ আমাৰ সৌভাগ্য হয়। এক প্ৰকাৰ গণতান্ত্ৰিক পৰম্পৰা আমাৰ ৰাজ্যখনত আৰু এখোজ আগবাঢ়ি যায়। সদনত অধ্যক্ষ হিচাপে আপুনি দায়িত্ব গ্ৰহণ কৰে, পুনৰবাৰ মই আপোনাক অভিনন্দন জনাইছোঁ। বিশেষকৈ মই সেইসকল বিধায়কক অভিনন্দন জনাব বিচাৰোঁ যিসকলে নতুনকৈ এই সদনলৈ আহিছে, বিশেষকৈ সদনৰ যুৱ বিধায়কসকলক যি দলৰে নহওক কিয় মই সকলোকে অভিনন্দন জনাইছোঁ আৰু পবিত্ৰ সদনলৈ আদৰণি জনাইছোঁ। আমাৰ গণতান্ত্ৰিক পৰম্পৰাত বিধানসভাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু তাৰ বাবেই আমি বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দিওঁ। মই আশা কৰিম যে এই বিধানসভাৰ প্ৰতিটো কাৰ্যসূচীকে আমাৰ সদনৰ সদস্যসকলে, বিশেষকৈ নতুন সদস্যসকলে অত্যন্ত গম্ভীৰতাৰে সহকাৰে ল'ব, ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে আলাপ আলোচনা কৰিব আৰু ৰাজ্যৰ জনসাধাৰণৰ আস্থা এই সদনৰ প্ৰতি যাতে সদায়ে নিৰন্তৰভাৱে থাকিব পাৰে তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব। শাসকেই হওক বিৰোধীয়ে হওক, এই সদনত গ্ৰহণ কৰা ভূমিকাই ৰাজ্যৰ গণতন্ত্ৰক শক্তিশালী কৰে আৰু ৰাজ্যৰ জনসাধাৰণৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰে। মই ভাবোঁ যে আগন্তুক 5টা বছৰত আমি আমাৰ সদনৰ প্ৰতিটো দিন, প্ৰতিটো ক্ষণ